নমস্কাৰ। যোৱা কিছুদিন পূৰ্বে আমি বিশেষ কেইজন ব্যক্তিৰ ফটো আমি অনলাইন যোগে ছবিসমূহ আমি ফ্ৰেম কৰি আনিছিলোঁ আৰু এই সন্দৰ্ভত মই আপোনালোকক আজি মোৰ ইউটিউব চেনেল যোগে মই সদৰি কৰিম আৰু মই আনবক্সিং কৰিম সেই ফটোকেইখন। এই ছবিসমূহ কেৱল এটা ফ্ৰেমেই নহয়, এইবোৰ হৈছে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত অমূল্য সম্পদ, ইতিহাসৰ এক সজীৱ দলিল বুলিও আপুনি ক'ব পাৰে। আপোনালোকে দেখিব পাৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া প্ৰযুক্তিৰ মাধ্যমেৰে নতুন ভাৰতৰ স্বপ্ন দেখা ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ। দ্বিতীয় নম্বৰত আপোনালোকে দেখিব পাৰিছে দৃঢ় সিদ্ধান্ত আৰু শাসন শৈলীৰ বাবে আইৰণ লেডি বুলি খ্যাত ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ ফটো আমি। তৃতীয় নম্বৰত আপোনালোকে দেখিব পাৰিছে আমাৰ সকলোৰে প্ৰিয় নেতা, আমাৰ সকলোৰে সুপৰিচিত শ্ৰদ্ধাৰ প্ৰাক্তন তিনিবাৰৰ অসমৰ মুখ্যমন্ত্ৰী, অসমক শান্তি আৰু উন্নয়নৰ দিশলৈ আগবঢ়োৱা এগৰাকী নেতা, আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া। চতুৰ্থ নম্বৰত আপোনালোকে দেখিব পাৰিছে ভাৰতবৰ্ষৰ এগৰাকী সমাজত ন্যায়, সমতা আৰু ভালপোৱাৰ বাণী বিলোৱা এগৰাকী আমাৰ আদৰ্শ, আমাৰ অনুপ্ৰেৰণা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান লোকসভাৰ বিৰোধী দলৰ দলপতি সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াৰ ফটো। আৰু শেষৰ ফালে আমি অসমৰ গৌৰৱ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, অসমৰ সুপৰিচিত আৰু 2026 বিধানসভা নিৰ্বাচনৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এক তীব্ৰ প্ৰত্যাহ্বান এইগৰাকী ব্যক্তি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ এই ফটোখিনি মোৰ যথেষ্ট ভাল লাগিছে আৰু সেইকাৰণে এই ছবি আমি বাছনি কৰি আমি তেখেতৰ ফটোখিনি ফ্ৰেম যোগে আমি বনাই আনিছোঁ। গতিকে আপোনালোকে এই সন্দৰ্ভত মতামত জনাব, আপোনালোকে ফটোকেইটা কেনেকুৱা লাগিছে আৰু এই সন্দৰ্ভত আপোনালোকৰ যি মতামত আছে আপোনালোকে নিশ্চয় কমেণ্ট যোগে আপোনালোকে জনাবলৈ নাপাহৰিব।